হেল্ল' এভৰিৱান, আপোনালোকে হয়তো NIS DLED সম্পৰ্কে নিউজটো জানিবলৈ বৰ আগ্ৰহী হৈ আছে। অসমৰ বাহিৰেও ভাৰতৰ আন ৰাজ্যবিলাকৰ পৰা যিসকল NIS DLEDৰ প্ৰাৰ্থী আছে তেওঁলোকেও নিজৰ হাইকোৰ্ট অথবা সুপ্ৰিম কোৰ্টলৈ NIS DLEDৰ প্ৰসংগত আনি কেছবোৰ চলাই আছে। গতিকে অলপতে এটা সুপ্ৰিম কোৰ্টৰ কেছ দেখিবলৈ পোৱা গৈছে, য'ত ৱেষ্ট বেংগলৰ পৰা পশ্চিমবংগৰ পৰা কৰা কৌশিক দাস নামৰ এজন প্ৰাৰ্থীৰ যিটো কেছ আছে, সেই কেছটো সুপ্ৰিম কোৰ্টৰ জাজসকলে হয়তো কেছটোৰ সবলতা দেখিবলৈ পাই কেছটো ট্ৰেন্সফাৰ কৰিছে আন এটা কেছৰ সৈতে। সেইটো আছে উত্তৰ প্ৰদেশৰ পৰা কৰা এটা কেছ। NIS DLED সম্পৰ্কে সেই কেছটো চলি আছিল। গতিকে দুইটা কেছ মাৰ্চ হৈ এতিয়া এটা সবল কেছ হ'বলৈ গৈ আছে সুপ্ৰিম কোৰ্টত। এতিয়া এইখিনিতে NIS DLED প্ৰাৰ্থীসকলে অকণমান পজিটিভ ছাইড এটা দেখিবলৈ পাইছে, যিহেতু সুপ্ৰিম কোৰ্টে এই কেছটো প্ৰথমতে অমান্য কৰি দিয়া নাই। মানে কেছটো হয়তো সবল, কাৰণ চৰকাৰী পক্ষৰ তুলনাত যিসকল NIS DLEDৰ প্ৰাৰ্থীসকল আছে তেওঁলোকৰ কেছটো সুপ্ৰিম কোৰ্টত সবল হ'বলৈ সক্ষম হৈছে। NIS DLED প্ৰাৰ্থীসকলে এতিয়া অকণমান সকাহ পোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে এতিয়া ভাবি আছে যে যিহেতু কেছটো সুপ্ৰিম কোৰ্টৰ পৰা খাৰিজ কৰি দিয়া হোৱা নাই, গতিকে কেছটো আকৌ পৰৱৰ্তী শুনানিৰ বাবে বিবেচনা কৰা হৈছে। দুইটা কেছ মাৰ্চ হৈ এতিয়া এটা সবল কেছ হ'বলৈ গৈ আছে। গতিকে ভৱিষ্যতে হয়তো তেওঁলোকে কেছটো জয়লাভ কৰিব পাৰে, আৰু জয়লাভ কৰাৰ লগে লগে ভাৰতৰ বিভিন্ন ৰাজ্যত যিদৰে NIS DLEDৰ প্ৰাৰ্থীসকলক কোনো ধৰণৰ নিয়মীয়া চাকৰিত আবেদন কৰিবলৈ বন্ধ কৰি দিয়া হৈছিল, সেইটো উঠাই লোৱা হ'ব। আকৌ তেওঁলোকে ভাৰতৰ চৰকাৰী পক্ষৰ সকলো শিক্ষকৰ চাকৰিত তেওঁলোকে এপ্লাই কৰাৰ সুযোগকণ পাব। আৰু আমাৰ অসমতো যিহেতু এতিয়ালৈকে গেজেট প্ৰকাশ কৰা নহ'ল, গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰে শেষ অৰ্ডাৰ বুলি আমাৰ ইয়াতো মানি লোৱা নিশ্চয় হ'ব। পৰৱৰ্তী সময়ত হয়তো প্ৰাৰ্থীসকলে NIS DLEDৰ প্ৰাৰ্থীসকলে আমাৰ যে আগন্তুক নিযুক্তি হ'ব আৰু এবছৰমান পিছত, তেতিয়ালৈকে হয়তো তেওঁলোকে এপ্লাই কৰাৰ সুযোগকণ পাব। গতিকে এইটোৱে আছিল NIS DLED সম্পৰ্কে বিভিন্ন ইউটিউব চেনেলবোৰে চলাই থকা এটা নিউজ, যিটো ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ আপোনালোকক। সেই ভিডিঅ'টোৰ আলমতে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপোনালোকে ইয়াৰ কমেণ্ট ছেকশ্যনত অযথা বেয়া মন্তব্য নিদিব, যিহেতু সকলোৰে চাকৰি কৰাৰ অধিকাৰখন আছে। যদিহে তেওঁলোকে সুযোগ পায় তেতিয়াহ'লে নিশ্চয় কৰিব, আৰু যদি চৰকাৰে সুযোগখন নিদিয়ে তেতিয়াতো নাপাব। গতিকে আপোনালোকে বেয়া মন্তব্য নিদিব আৰু তেওঁলোকৰ মনবোৰ নাভাঙিব। এইখিনিয়ে আছিল, আজিলৈ আহিছোঁ।